নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ যিকোনো মুহূৰ্ততেই প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ হেৰুৱাব পাৰে গৌৰৱ গগৈ বিসম্বাদ আৰম্ভ হৈছে কংগ্ৰেছত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ চকী হেৰুৱাব পাৰে প্ৰদেশ কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে এইবাৰ মুকলি বিদ্ৰোহ দেখিবলৈ পোৱা গৈছে প্ৰদেশ কংগ্ৰেছৰ ভিতৰত আৰম্ভ হৈছে এতিয়া ব্যাপক কাজিয়া লবিকেন্দ্ৰিক ৰাজনীতিৰ পাক চক্ৰত গৌৰৱ গগৈ তৰুণ গগৈৰ লেগেচিয়েও বৰ্তমান কংগ্ৰেছক ধৰি ৰাখিব পৰা নাই কংগ্ৰেছত চলি থকা বিসম্বাদক লৈ সৰব বিজেপি বিধায়ক দীপ্লুৰঞ্জন শৰ্মা যুগদংদেশী ৰূপত চলিছে প্ৰদেশ কংগ্ৰেছৰ গৌৰৱ গগৈ হাতাও অভিযান কংগ্ৰেছত আজিৰ দিনত 1000 জন বিশ্বাসঘাতক আছে ভয়ংকৰ ঘটনা ঘটিবলৈ গৈ আছে কংগ্ৰেছ দলত মন্তব্য বিজেপি বিধায়ক দীপ্লুৰঞ্জন শৰ্মাৰ আৰু আনফালে গৌৰৱ গগৈ সন্দৰ্ভত পুনৰবাৰ মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই গৌৰৱ গগৈৰ বাবেই পীযুষ হাজৰিকাই হেনো কংগ্ৰেছ দল ত্যাগ কৰিছিল পুনৰ গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত মন্ত্ৰী পীযুষ হাজৰিকা গৌৰৱ গগৈৰ দাদাগিৰি চলে কংগ্ৰেছ দলত সেইবাবেই আমি কংগ্ৰেছ ত্যাগ কৰিবলগীয়া হৈছিল বুলিও মন্তব্য কৰিছে পীযুষ হাজৰিকাই গৌৰৱ গগৈ সভাপতি হোৱাৰ পৰা চেদেলি ভেদেলি হ'ল কংগ্ৰেছ দল আত্মসন্মান থকা ৰাইজেও কংগ্ৰেছক ভোট দিয়াৰ পৰা বিৰত থাকক এইদৰে গৌৰৱ গগৈ সন্দৰ্ভত পুনৰবাৰ ডাঙৰ মন্তব্য কৰিছে পীযুষ হাজৰিকাই অন্য এটা খবৰ বিজেপি দলক উভতি ধৰিছে গৌৰৱ গগৈয়ে এইবাৰো কংগ্ৰেছেই দখল কৰিব নগাঁও লোকসভা সমষ্টি ৰাইজে আমাকেই কৰিব সমৰ্থন উপনিৰ্বাচনত ৰাইজে গম পাইছে যে এই বিজেপিক প্ৰতিৰোধ কৰিব পৰা একমাত্ৰ দলটোৱেই হৈছে কংগ্ৰেছ দল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে পুনৰবাৰ নগাঁও লোকসভাৰ উপনিৰ্বাচনক লৈ কৰিছে মন্তব্য দুখীয়া মানুহক ভূমিৰ পট্টা দিয়াতকৈ এইখন চৰকাৰে সদায় ধনী মানুহক উপকৃত কৰিবলৈ বিচাৰে অসমৰ মাটি অসমৰ ৰাইজৰ হাতত কেনেকৈ ৰাখিব লাগে তাৰ কোনো ব্লুপ্ৰিণ্ট চৰকাৰৰ হাতত নাই বিজেপি চৰকাৰৰ বিৰুদ্ধে এইদৰে সংবাদ মাধ্যমৰ আগত আজি কেইবাটাও ডাঙৰ মন্তব্য কৰি পুনৰবাৰ চৰ্চাত আহি পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ বিৰুদ্ধে আজি এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল গৌৰৱক পৰৱৰ্তী খবৰ বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচন আয়োগৰ যদি সৎ সাহস আছে তেন্তে ইভিএমৰ পৰিৱৰ্তে বেলট পেপাৰত নিৰ্বাচন অনুষ্ঠিত কৰক পুনৰবাৰ ইভিএম প্ৰসংগ উত্থাপন কৰিছে কংগ্ৰেছ নেতা ৰিপুণ বৰাই নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছতেই ইভিএমক লৈ বিস্ফোৰণ ৰিপুণ বৰাৰ ইভিএম হেক হোৱাৰ অভিযোগ তুলি তথ্য দিলে কংগ্ৰেছ নেতা ৰিপুণ বৰাই ফটো ভিডিঅ' দেখুৱাই নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সৰব কংগ্ৰেছ দল দুপৰীয়া 1:30 বজালৈ ভোটৰ হাৰ বেছি হোৱাক লৈও অভিযোগ বৰচলা সমষ্টিত নিৰ্বাচন খেলি পৰাস্ত হৈছিল ৰিপুণ বৰা তাৰ পিছতে এইদৰে চেলেঞ্জ প্ৰদান কৰিছে বিজেপিক যে ইভিএমৰ পৰিৱৰ্তে বেলট পেপাৰত নিৰ্বাচন খেলক এটা ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি দিয়াৰ পিছতে এতিয়া চাঞ্চল্যকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে অষ্ট্ৰেলিয়াত বিদেশ ভ্ৰমণত থকা প্ৰধানমন্ত্ৰীক হত্যাৰ ভাবুকি অষ্ট্ৰেলিয়াতে প্ৰধানমন্ত্ৰীক শেষ কৰাৰ ভাবুকি দিছিল অচিনাকি চক্ৰই 8 জুলাইত অষ্ট্ৰেলিয়া যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 3 দিন পূৰ্বে আহিছে হত্যাৰ ভাবুকি তাৰ পিছতেই অষ্ট্ৰেলিয়া চৰকাৰ এতিয়া হতভম্ব হৈ পৰিছে অষ্ট্ৰেলিয়া চৰকাৰে ইতিমধ্যেই সেই অচিনাকি ব্যক্তিৰ বিৰুদ্ধে আৰম্ভ কৰিছে তদন্ত অন্য এটা খবৰ দেশৰ প্ৰধানমন্ত্ৰীক কৈছো সোনাম ৱাংচুকৰ দাবী দেশৰ যুৱ প্ৰজন্মৰ দাবী শীঘ্ৰেই এই দাবী সমাধান কৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্যথা 20 জুলাইৰ পাছত দেশৰ সংসদ চলিবলৈ দিয়া নহ'ব যন্তৰ মন্তৰত কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশগ্ৰহণ কৰি আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙৰ এই ডাঙৰ ঘোষণা বিজেপি চৰকাৰৰ বিৰুদ্ধে যন্তৰ মন্তৰত কক্ৰোচ জনতা পাৰ্টি আৰু সোনাম ৱাংচুকে কৰি আছে প্ৰতিবাদ আৰু সেই প্ৰতিবাদস্থলীত আজিৰ দিনটোত উপস্থিত হৈ এইদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং সলনি হ'ব নাওবৈচাৰ বিধায়ক জয়প্ৰকাশ দাসৰ ঠিকনা জয়প্ৰকাশ দাসে অতি শীঘ্ৰেই কংগ্ৰেছ দল ত্যাগ কৰিব বুলি ভৱিষ্যতবাণী কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে 31ৰ পূৰ্বে যিকোনো মুহূৰ্তত এৰিব পাৰে কংগ্ৰেছ দল জয়প্ৰকাশ দাসে
বিধায়ক জয়প্ৰকাশ দাসক লৈ অখিল গগৈৰ এই ভৱিষ্যতবাণী মুখ্যমন্ত্ৰী পীযুষ হাজৰিকাৰ অতি ঘনিষ্ঠ জেপি দাস দুয়োৱে বিচাৰিলে বিজেপিত যোগ দিব জয়প্ৰকাশ দাসে। জয়প্ৰকাশ দাসক লৈ এইদৰে ভৱিষ্যতবাণী কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। আৰু আনফালে অখিল গগৈক উভতি ধৰিছে ধুবুৰীৰ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে। অখিল গগৈৰ কথা বতৰাত বিজেপিৰ গোন্ধ পোৱা যায়। বিজেপিৰ হৈ কাম কৰে বিধায়ক অখিল গগৈয়ে। অখিল গগৈৰ লগত মিত্ৰতাৰ প্ৰশ্নই নাখে। অখিল গগৈক তীব্ৰ কটাক্ষ কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ। এফালে অখিল গগৈয়ে কংগ্ৰেছক লৈ কৰি আছে মন্তব্য আৰু আনফালে কংগ্ৰেছৰ ফালৰ পৰাও অখিল গগৈক উভতি ধৰা হৈছে। অখিল গগৈৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে কংগ্ৰেছৰ নেতা ৰকিবুল হুছেইনে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, নগাঁই অসমৰ মাটিত কৰিছে লোকপিয়লৰ জৰীপ। নগাঁৰ এতিয়াও দুঃসাহস অব্যাহত আছে অসম নাগালেণ্ড সীমান্তত। ভয় আতংকত দিন কটাইছে সৰুপথাৰৰ সীমান্তবাসী অসমীয়া খিলঞ্জীয়া ৰাইজে। সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ 20 ছেক্টৰৰ কেইবাখনো অসমীয়া গাঁৱত নগা প্ৰশাসনে লোকপিয়লৰ জৰীপ কৰা কাৰ্যক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে অসম নাগালেণ্ড সীমান্তত। জাতীয় দল সংগঠনসমূহ এতিয়া ওলাই আহিছে নগাৰ এই দপদপনি কেতিয়াও সহ্য কৰা নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে জাতীয় দল সংগঠনসমূহে। পৰৱৰ্তী খবৰ, বিশ্বৰ শক্তিশালী পাছপোৰ্টৰ তালিকাত আকৌ পিছুৱালে আমাৰ ৰাষ্ট্ৰ ভাৰতবৰ্ষ। বিনা ভিছাত বিশ্বৰ মাত্ৰ 26খন দেশলৈহে যাব পাৰিব ভাৰতীয়সকল। পুনৰবাৰ ভাৰত পিছুৱালে। বিশ্বৰ যি শীৰ্ষ পাছপোৰ্টৰ শক্তিশালী আছে, বিশ্বৰ শক্তিশালী পাছপোৰ্টৰ যি লিষ্ট আছে, সেই লিষ্টত আকৌ পিছুৱাইছে ভাৰতবৰ্ষ। বিনা ভিছাত এতিয়া বিশ্বৰ মাত্ৰ 26খন দেশতহে যাব পাৰিব ভাৰতীয় নাগৰিক। অন্য এটা খবৰ, এতিয়াৰে পৰা সদনত মুখ্যমন্ত্ৰী আৰু অধ্যক্ষৰ বক্তব্যত হস্তক্ষেপ কৰিব নোৱাৰিব। নিয়ম অমান্য কৰিলেই লোৱা হ'ব কঠোৰ ব্যৱস্থা। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ ফালৰ পৰা এই ঘোষণা কৰা হৈছে। সদনত মুখ্যমন্ত্ৰী অধ্যক্ষৰ বক্তব্যত হস্তক্ষেপ কৰিব নোৱাৰিব বিধায়কে। বক্তব্যৰ সময়ত বিধায়কে কৰিব নোৱাৰিব কোনো ধৰণৰ হস্তক্ষেপ। ভাষণৰ অন্ততহে উত্থাপন কৰিব পাৰিব প্ৰশ্ন বিধায়কসকলে। অধ্যক্ষ তথা মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজত হস্তক্ষেপ কৰিলেই গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা। সৰ্বদলীয় বৈঠকত গ্ৰহণ কৰা হৈছে এই ডাঙৰ সিদ্ধান্ত। আজি সংবাদমেল অনুষ্ঠিত কৰি এই ডাঙৰ ঘোষণা কৰিছে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। বিধানসভাত কেইবাটাও নীতি নিয়ম ইতিমধ্যে সলনি কৰিছে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। অসমীয়া, ইংৰাজী, বড়ো ভাষাৰ লগতে অসম বিধানসভাত হিন্দী ভাষা প্ৰচলনৰ সিদ্ধান্ত বিধানসভাৰ সাধাৰণ কাৰ্য উদ্দেশ্যি সমিতিৰ বৈঠকত লোৱা হয়। এই ডাঙৰ সিদ্ধান্ত ৰাষ্ট্ৰীয় ভাষা হিচাপে অন্তৰ্ভুক্ত কৰা হয় হিন্দী ভাষা। সংবাদমেল যোগে এই কথা জনালে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। এতিয়াৰে পৰা আছাম এছেম্বলিত চলিব হিন্দী লেংগুৱেজ। ইতিমধ্যেই এই ঘোষণা কৰিছে ৰঞ্জিত কুমাৰ দাসে। এটা জৰুৰী খবৰ, আজি পুৱাতেই পুনৰবাৰ প্ৰচণ্ড গৰমত হাহাকাৰ অৱস্থাৰ সৃষ্টি হ'ল ৰাজ্যবাসীৰ। ইতিমধ্যেই পুনৰবাৰ 23খনকৈ জিলাত হিট ৱেভ জাৰি কৰা হৈছে। আপোনাৰ জিলাত বৰ্তমান তাপমাত্ৰা কিমান কমেণ্ট বক্সৰ জৰিয়তে জনাই দিয়ক। যোৱাকালিৰ দৰে আজিৰ দিনটোতো ৰাতিপুৱাৰে পৰাই প্ৰচণ্ড গৰমে দুখিছে সমগ্ৰ অসম। 23খনকৈ জিলাত হিট ৱেভৰ এলাৰ্ট জাৰি কৰা হৈছে। গুৱাহাটী, গোৱালপাৰা, গোলাঘাট, যোৰহাটত ইতিমধ্যেই এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। লামডিং, উত্তৰ লখিমপুৰ, শিলচৰ, তেজপুৰকে ধৰি কেইবাখনো জিলাত সতৰ্কবাণী। গৰমৰ লগতে দুই এঠাইত বৰষুণ হোৱাৰো সম্ভাৱনা জাৰি কৰা হৈছে। দিনৰ ভাগলৈ তাপমাত্ৰা বৃদ্ধি পাইছে যথেষ্ট পৰিমাণে। গুৱাহাটী মহানগৰীত প্ৰায় 38 ডিগ্ৰী চেলচিয়াছ। আপোনাৰ অঞ্চলত তাপমাত্ৰা আজিৰ দিনটোত কিমান আছিল সেয়া কিন্তু কমেণ্ট বক্সৰ জৰিয়তে জনাই দিয়ক। ইতিমধ্যেই সমগ্ৰ অসমবাসী ৰাইজক সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিনক দিনে গৰমৰ প্ৰকোপ বৃদ্ধি পাই আছে। অনিয়ন্ত্ৰিত হৈ পৰিছে গৰম পৰিস্থিতি। ৰাতিপুৱাৰে পৰা গৰমৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় সমগ্ৰ অসমবাসী ৰাইজৰ। অন্য এটা খবৰ, কাইলৈৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হ'ব। 10 জুলাইত দাখিল কৰা হ'ব বাজেট। 21 দিনীয়াকৈ অনুষ্ঠিত হ'ব বিধানসভাৰ অধিৱেশন। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দাখিল কৰিব 10 জুলাই তাৰিখে বাজেট। আৰু অহাকালিৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে বিধানসভাৰ বাজেট অধিৱেশন। 21 দিনীয়াকৈ এইবাৰ অনুষ্ঠিত হ'ব বিধানসভাৰ এই বিশেষ অধিৱেশন। আটাইকেইগৰাকী বিধায়ক উপস্থিত থাকিবলৈ আহ্বান জনোৱা হৈছে বিজেপিৰ ফালৰ পৰা।
আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ। এবাৰতেই ইৰাণৰ সকলো নেতাক শেষ কৰিব পাৰিলোহেঁতেন। পুনৰবাৰ দাম্ভিক মন্তব্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। এফালে ইৰাণত চলি আছে আয়াতুল্লাহ আলী খামেনিৰ জানাজা অনুষ্ঠান আৰু আনফালে পুনৰবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা কেইবাটাও হুংকাৰ প্ৰদান কৰা হৈছে। পুনৰবাৰ ট্ৰাম্পক লৈ আৰম্ভ হৈছে বিশ্বজুৰি চৰ্চা। আয়াতুল্লাহ খামেনিৰ জানাজাৰ মাজতেই ট্ৰাম্পৰ মহা বিস্ফোৰণ। এবাৰতেই ইৰাণৰ সকলো নেতাক শেষ কৰিব পাৰিলোহেঁতেন। মই বিচৰা হ'লে পুনৰ সকলোবোৰ ধ্বংস কৰিব পাৰিলোহেঁতেন ইৰাণৰ সকলো শীৰ্ষ নেতাক আক্ৰমণ কৰিব পাৰিলোহেঁতেন বুলি মন্তব্য ট্ৰাম্পৰ। কিন্তু এনেকুৱা কাম মই নকৰিলোঁ, কাৰণ ইৰাণৰ সৈতে আমি পাৰমাণৱিক বিষয় আলোচনা কৰি আছোঁ। পাৰমাণৱিক বিষয়টো আমাৰ বাবে বেছি গুৰুত্বপূৰ্ণ। ইৰাণৰ আক্ৰমণ কৰিলে পুনৰ আকৌ আলোচনা নহ'ব। মন্তব্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। খামেনিৰ জানাজাৰ বাবে স্থগিত হৈছে ইৰাণ আমেৰিকাৰ আলোচনা। ইপিনে খামেনিৰ জানাজাত জনসমুদ্ৰ দেখি আচৰিত ডনাল্ড ট্ৰাম্প। বৃহৎ জনসমাগম দেখি চকু কপালত উঠিছে ট্ৰাম্পৰ। ইমান মানুহ হ'ব বুলি মই কেতিয়াও কল্পনা কৰা নাছিলোঁ বুলি মন্তব্য ট্ৰাম্পৰ। মই ভাবিছিলোঁ ইৰাণৰ জনতাই খামেনিক ঘৃণা কৰে। জনতা জানাজালৈ গৈছে যদিও সেই দুখ চকুপানী মিছা হ'ব পাৰে। আয়াতুল্লাহ আলী খামেনিৰ জানাজা প্ৰক্ৰিয়াৰ মাজতেই ট্ৰাম্পৰ এই মন্তব্য। অন্য এটা খবৰ, ৰাম মন্দিৰৰ কোটি কোটি টকা চুৰি কৰা হিন্দুক ক্ষমা কৰা নহ'ব। এবাৰ ৰাম মন্দিৰৰ কোটি কোটি টকা চুৰি কৰাক লৈ সৰব হৈ পৰিছে আন এগৰাকী নেতা। ৰাম মন্দিৰৰ কোটি কোটি টকা যিয়ে চুৰি কৰিছে, সেই চুৰি কৰা হিন্দুক ক্ষমা কৰা নহ'ব। ৰাম মন্দিৰৰ দান পাত্ৰৰ কোটি কোটি টকা চুৰিক লৈ উদ্ধৱ ঠাকৰেৰ এই মন্তব্য। আজিৰে পৰা ৰাম ৰক্ষা আন্দোলন আৰম্ভ কৰিব উদ্ধৱ ঠাকৰে। ৰাম মন্দিৰৰ কোটি কোটি টকা চুৰিক লৈ গৰম হৈ আছে মহাৰাষ্ট্ৰৰ পলিটিক্স। মুম্বাইৰ দাদৰৰ হনুমান মন্দিৰত শিৱসেনা উদ্ধৱ ঠাকৰেৰ কাৰ্যকৰ্তা আজি মিলিত হ'ব বৈঠকত। হনুমান স্তোত্ৰ আৰু হনুমান চালিচা পাঠ কৰি দোষীৰ শাস্তিৰ দাবী কৰিব। দান পাত্ৰৰ কোটি কোটি টকা ধন আত্মসাৎ কৰি হিন্দুৰ আস্থাত আঘাত সানিছে। ইয়াৰ উত্তৰ দিব লাগিব ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে। ইয়াৰ বাবে হ'ব প্ৰতিবাদ। ইয়াৰ উত্তৰ কিন্তু বিজেপিয়ে দিবই লাগিব। ৰাম মন্দিৰত শ শ কোটি টকা চুৰি হোৱাক লৈ এইদৰে উদ্ধৱ ঠাকৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে। অন্য এটা খবৰ, চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলেই আৰক্ষীয়ে এতিয়াৰে পৰা গোচৰ ৰুজু কৰিব নোৱাৰিব। উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা কঠোৰ নিৰ্দেশ। চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলেই যিহেতু দেখিবলৈ পোৱা যায় যে এফআইআৰ দাখিল কৰা হয়, যাৰ বাবে এতিয়া ন্যায়ালয় সৰব হৈ পৰিছে। চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলেই গোচৰ ৰুজু কৰিব নোৱাৰিব আৰক্ষীয়ে। আৰক্ষী মন্ত্ৰী বিধায়কৰ চাকৰ নহয়। জনতাৰ বাবেহে আৰক্ষী দায়িত্বশীল হ'ব লাগে। নাগৰিকক গোলাম বনাবলৈ বিচাৰিছে বিজেপি চৰকাৰে। চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটো কোনো অপৰাধ নহয় জনসাধাৰণৰ। বোম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাধৱ জামদাৰৰ বিচাৰপীঠৰ এই ডাঙৰ মন্তব্য। চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা লোকক চহৰৰ বাহিৰলৈ খেদি পঠুৱাব নোৱাৰিব। সৈয়দ আহমেদ আব্দুল ৱাকিদ চৌধুৰীৰ সমৰ্থনত মন্তব্য ন্যায়ালয়ৰ। দিবলৈছো অন্য এটা খবৰ, ইথানল মিশ্ৰিত পেট্ৰল ক্ষতিকাৰক নহয়, বিতৰ্ক নাকচ কৰিলে বিশেষজ্ঞ দলে। E20 পেট্ৰলক লৈ সমগ্ৰ ভাৰততে চলি আছে বিতৰ্ক। তাৰ মাজতে আহিছে এটা ডাঙৰ খবৰ, E20 পেট্ৰল যান বাহনৰ বাবে একেবাৰে ক্ষতিকাৰক নহয়। ইথানল মিশ্ৰিত পেট্ৰলক লৈ চলা বিতৰ্ক নাকচ কৰিলে বিশেষজ্ঞ দলে। ইথানল মিশ্ৰিত পেট্ৰলৰ বাবে ক্ষতি হোৱা নাই যান বাহনৰ, বৰঞ্চ E20 পেট্ৰলে গাড়ীৰ শক্তি বৃদ্ধি কৰে। পৰৱৰ্তী খবৰ, দুবাৰতকৈ অধিক বিয়া পাতিলে নাপাব আঁচনি, মাদ্ৰাসাত পঢ়া শিক্ষাৰ্থীৰ পৰিয়ালেও নাপাব আঁচনি। বিজেপি চৰকাৰে এইবাৰ লৈছে ডাঙৰ সিদ্ধান্ত। দুবাৰতকৈ অধিক বিয়া পতা লোকে নাপাব চৰকাৰৰ ফালৰ পৰা চৰকাৰী আঁচনিৰ সুবিধা। আনকি সন্তানক যদি মাদ্ৰাসাত পঢ়ায় তেন্তে নাপাব চৰকাৰী আঁচনি। চৰকাৰী শিক্ষা অনুষ্ঠানৰ পৰিৱৰ্তে মাদ্ৰাসাত সন্তানৰ নাম ভৰ্তি কৰিলে পৰিব বিপদত পৰিয়াল। কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ এই ডাঙৰ ঘোষণা। সন্তানৰ টীকাকৰণ নকৰিলে বা শিক্ষাৰ বাবে ধৰ্মীয় প্ৰতিষ্ঠানলৈ পঠিয়ালে নাপাব চৰকাৰী আঁচনি। অন্নপূৰ্ণাৰ দৰে আঁচনিৰ পৰা বঞ্চিত হ'ব বুলি সকিয়নি প্ৰদান কৰিছে পশ্চিমবংগৰ বিজেপি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে। দুবাৰতকৈ অধিক বিয়া পতা লোকেও চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ চৰকাৰী আঁচনি লাভ নকৰে। এইদৰে পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে ইটোৰ পাছত সিটো ডাঙৰ পদক্ষেপ গ্ৰহণ কৰি সমগ্ৰ ভাৰতৰ ৰাজনীতিতেই চৰ্চা লাভ কৰিছে।